দলটোৰ AYDF ৰ লগত এলায়েন্স এটা AYDF দলটো আপোনালোকে সব এটা সাম্প্ৰদায়িক দল আমি সকলোৱে জানো ইয়াৰ নেতাসকলক মই সাম্প্ৰদায়িক বুলি নকওঁ কিন্তু দলটো হৈছে সাম্প্ৰদায়িকতাবাদৰ মানে জখলা উঠি তেওঁলোকে ক্ষমতা বিচাৰিছে প্ৰথম পৰ্যায়ত মই যেতিয়া আমাৰ এক্সিকিউটিভ জিলা মিটিং হয় দলত সেই মজিয়াত মই এই গোটেই কথাবিলাকৰ বিৰোধিতা কৰিব বহুত বক্তব্য আগবঢ়াইছোঁ তাৰপিছত দলটো যেতিয়া সিদ্ধান্ত গ্ৰহণ কৰিলে মই সমষ্টিলৈ আহিলোঁ সমষ্টিৰ মোৰ অকল গোলাঘাট সমষ্টি বুলিয়ে নহয় বহুতো মানুহৰ পৰা প্ৰতিক্ৰিয়া পালোঁ আৰু চবেই ক'লে যে এইটো ভাল সিদ্ধান্ত হোৱা নাই আৰু তেখেতসকলে স্পষ্টকৈ মোক ক'লে যে এই সিদ্ধান্তই আচলতে অসমৰ যিসকল খিলঞ্জীয়া যুগ যুগ ধৰি বসবাস কৰি থকা হিন্দুৱে হওক মুছলমান খ্ৰীষ্টান বা অন্যান্যসকলে হওক তেওঁলোকৰ স্বাৰ্থ বিঘ্নিত কৰিব গতিকে আপুনি এগৰাকী জনপ্ৰতিনিধি হিচাপে আমি আপোনাক পঠিয়াইছোঁ যে এনেকুৱা কাম বা এনেকুৱা সিদ্ধান্ত আপুনি গ্ৰহণ কৰাটো উচিত হ'বনে নহ'ব সেইটো কথা আপুনি নিজেই এই কথাখিনি ভাবি পেলাই আপুনি এটা শুদ্ধ এটা আপুনি নিজৰ মতামত আপুনি তৈয়াৰ কৰক তাৰপিছত কাৰণ এই বস্তুটো এটা মোক মানসিকভাৱে চাপৰ সৃষ্টি কৰিছিলে মোৰ মনত কাৰণ আপোনালোকে জানে যে আমি যেতিয়া ৰাইজৰ দ্বাৰা প্ৰতিনিধি নিৰ্বাচিত হওঁ যিকোনো এটা যেতিয়া আমি সিদ্ধান্ত এটা লওঁ নিশ্চয় এটা লওঁ কিন্তু ৰাইজৰ সম্পূৰ্ণভাৱে তাত সহমত আছেনে নাই বা মানুহখিনিয়ে ইয়াক মানে ল'বলৈ কৈছে নাই সেইটো বৰ জৰুৰী কথা আৰু সেইবিলাক কথা চিন্তা কৰি যে দলটোৰ এনেকুৱা এটা সিদ্ধান্তৰ সমভাগী মই হোৱাটো উচিত নহ'ব ৰিপুণ বৰা ডাঙৰীয়াই সিদিনাখন ক'লে যে অজন্তা নেওগ ডাঙৰীয়াই মোৰ স্বামীৰ কথা তেখেতে উল্লেখ কৰি কৈছে যে মোৰ স্বামীৰ আদৰ্শক মই হত্যা কৰিছোঁ মইতো তেওঁ যিখিনি কথা আচলতে তাক ধিক্কাৰ দিয়াৰ লগতে মই মোৰ কথাখিনি স্পষ্ট ভাষাত আপোনালোকে ক'ব বিচাৰিছোঁ যে চাওক মইতো ৰাজনীতিত অহাৰ মূলত কথাটোৱে আছিলে যে মোৰ স্বামী হত্যাৰ প্ৰতিশোধ মই কামেৰে লওঁ আৰু সেইখিনি মই বিগত সময়ছোৱা মই অতি নিষ্ঠাৰে সেই কামখিনি কৰি আহিছোঁ মোৰ এটাই কথা আছে যে মোৰ স্বামীক আদৰ্শক জীয়াই ৰাখিব লাগে মানুহৰ মাজত আৰু সেইকাৰণেতো মই ৰাজনীতিলৈ আহিলোঁ আৰু মোক ৰাজনীতিত অনা মানুহজন কোন আছিলে তৰুণ ডাঙৰীয়া এতিয়া আজি সেইখিনি সময়ত মোৰ স্বামী যেতিয়া মন্ত্ৰী আছিলে মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়া আছিলে তৰুণ ডাঙৰীয়া দলৰ সভাপতি আছিলে সেইসকলকতো সদায় শ্ৰদ্ধা জনাই আহিছোঁ ৰিপুণ বৰা ডাঙৰীয়াই আজি যে ৰাজনৈতিকভাৱে মোৰ স্বামীৰ নামটো টানি আনিলে তেখেতেতো মোৰ স্বামীক কোনো দিনাখন ইমান দিনটো তেওঁ কোনো নাম লোৱা নাছিলে নাম লৈছিলে ইভেন ৰাজীৱ ভৱনত কোনো এখন ফটো মোৰ স্বামীৰ আছে নেকি আলফাৰ হাতত দুৰ্ভাগ্যজনক কথা যে আজি মই দুখেৰে কথাখিনি কৈছোঁ যে যিসকল আমাৰ দলৰ শীৰ্ষ নেতাৰ পৰা তলৰ পৰ্যায়ৰ কৰ্মীসকলৰ মৃত্যু হ'ল তেখেতসকলক শ্বহীদ হিচাপে ঘোষণা কৰা হ'ল গতিকে ৰিপুণ বৰাৰ কোনো ধৰণৰ মোৰ স্বামীৰ ওপৰত কথা কোৱাৰ অধিকাৰ নাই